আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যন, ভূপেন হাজৰিকাই কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 1992 চনত। কুৱেশ্যন নম্বৰ 2, জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা তেখেতৰ দ্বিতীয় বোলছবি কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি ইন্দ্ৰমালতী। কুৱেশ্যন নম্বৰ 3, কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 1901 চনত। কুৱেশ্যন নম্বৰ 4, অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি যোৰহাট। কুৱেশ্যন নম্বৰ 5, অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 3খন। কুৱেশ্যন নম্বৰ 6, অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি শৰৎচন্দ্ৰ গোস্বামী। কুৱেশ্যন নম্বৰ 7, অসমীয়া সাহিত্যত কাক বিহগী কবি বুলি জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি ৰঘুনাথ চৌধুৰী। কুৱেশ্যন নম্বৰ 8, নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতবৰ্ষৰ কোন ঠাইত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 9, অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 3 ছেপ্টেম্বৰ। কুৱেশ্যন নম্বৰ 10, প্ৰথম ভাৰতৰত্ন বিজয়ী মহিলাগৰাকীৰ নাম কি আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি ইন্দিৰা গান্ধী। কুৱেশ্যন নম্বৰ 11, ক্ৰিকেট মাই ষ্টাইল নামৰ গ্ৰন্থখনৰ লিখক কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি কপিল দেৱ। কুৱেশ্যন নম্বৰ 12, প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকীৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ কিৰণ বেদী। কুৱেশ্যন নম্বৰ 13, গুৱাহাটী উচ্চতম ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 1948 চনত। কুৱেশ্যন নম্বৰ 14, বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 18 এপ্ৰিল। কুৱেশ্যন নম্বৰ 15, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি কোকৰাঝাৰ। কুৱেশ্যন নম্বৰ 16, চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি নেপাল। কুৱেশ্যন নম্বৰ 17, শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 1568 চনত। কুৱেশ্যন নম্বৰ 18, কিমান চনত মাজুলীক এখন জিলা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 2016 চনত। এইটো ন হ'ব লাগিছিল, ল হৈ আছে। কুৱেশ্যন নম্বৰ 19, অসমৰ কোনখন চহৰক কালচাৰেল কেপিটেল অফ আছাম বুলি জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি যোৰহাট। চৰি, এইটো ৰ হ'ব লাগিছিল, টাইপিং মিষ্টেক হৈ গৈছে। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি যোৰহাট। কুৱেশ্যন নম্বৰ 20, ধলা শদিয়া দলং কোনখন নদীৰ ওপৰত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি লোহিত। কুৱেশ্যন নম্বৰ 21, অসমৰ জাতীয় পক্ষী কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি দেওহা।
Question number 22. অসমীয়া কবিতা পুথি সাগৰ দেখিছাৰ লেখক কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি দেৱকান্ত বৰুৱা। Question number 23. কাবাডী খেলত প্ৰতিটো পক্ষত কিমানজনকৈ খেলুৱৈ থাকে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 7জন। Question number 24. ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ লিখক কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি সঞ্জীৱ বৰুৱা। Question number 25. অসমৰ কোন ঠাইত মৰাপাট কাৰখানা আছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি শিলঘাট। Question number 26. অসমৰ সৈনিক স্কুল কোনখন জিলাত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি গোৱালপাৰা। Question number 27. লাচিত দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি 24 নৱেম্বৰ। Question number 28. অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 1 অক্টোবৰ। Question number 29. অসমীয়া বোলছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি ভূপেন হাজৰিকা। Question number 30 আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট কুৱেশ্যন। ইণ্ডিয়া লিভছ ইন ইটছ ভিলেজ গ্ৰন্থখনৰ লিখক কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি মহাত্মা গান্ধী। বন্ধু বান্ধৱীসকল আজিলৈকে ইমানেই আছিল। যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু এইসমূহ প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটাৰ উত্তৰ কৰিব পাৰিলে কমেণ্টত নিশ্চয়কৈ জনাব। তেন্তে আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।